Hello everyone, আজি আমি গৈ আছো গাহৰি বনাবলৈ আৰু যিহেতু গাহৰি মাংস ভালদৰে বইল কৰিব লাগে বুলি কয় এতিয়া চাব আমি অলপ বইল কৰি লম গাহৰিটো আৰু আজি আপোনালোক দেখুৱাই আছো কিদৰে মই বিশেষকৈ গাহৰিটো ফ্ৰাই দেখিবলৈ পাইছে এটা কামত লগাই দিছো ইফালে আদা গুছাই আছে আৰু এয়া হৈছে আমাৰ বুঢ়া গাহৰিটো ইতিমধ্যে হৈ গৈছে চাই লওক অলপ তেল ভালেখিনি ওলাইছে গাহৰিটো নহয়নে বাৰু এয়া উলিয়াই পিনি অলপ ধুই ল'ম বুলি ভাবিছো চাব আৰু এই বিহুৰ বতৰত যদি গাহৰি খোৱা নাযায় এতিয়া অলপ যেহেতু আধৰুৱা নিচিনা লাগিব এই চাব দুপিছমান ডাঙৰকৈ কাটি অনা হৈছে আমাৰ মাৰ অনুৰোধত এয়া চাওক পানী দি অলপ ভালকৈ ধুই লৈছোঁ মাংসখিনি যিহেতু বইল কৰিছোঁ অলৰেডি নদিলেও হয় তেও অলপ চফা হওক বুলি ভাবি ধুইছোঁ এয়া চাওক আমাৰ কেইটামান ৰাজহাঁহ আছে বিৰাট উৎপাত কৰি থাকে সেইটো আৰু এওঁ আছে এওঁকনো আৰু কি ক'ম আমাক কামৰ দায়িত্ববোৰ দি মায়ে নিজে অলপ বহি আছে আজিকালি যিহেতু চবে মোবাইল চোৱাতে ব্যস্ত সেয়েহে অলপ কামত লগাই দিছোঁ এয়া চাওক তেলটো ফুটিব ধৰিছে মই অলপ পিঁয়াজবোৰ অলৰেডি হেৰি কৰি দিছোঁ আৰু আমাৰ এই বুঢ়াও ৰেডি হৈ আছে বুঢ়াক এনি টাইম কিবা নহ'লে কিবা লাগিয়ে থাকে সি পাকঘৰতে ঘূৰি ফুৰে আৰু এয়া চাওক পিঁয়াজখিনি যেতিয়া অলপ ৰঙচুৱা হৈ যায় মই আলুখিনি দি দিম এয়া আলু দিয়া হৈছে অলপ ইয়াতে মই কম পৰিমাণত নিমখ আৰু হালধিও দি দিছোঁ এয়া অলপ মাংসখিনিও লাহেকৈ দি দিছোঁ চাই থাকিব যিহেতু মাংসখিনি তেলেই হয় তো ইমান বেছি দেৰিও নাভাজোঁ আমি নহ'লে গোটেইখিনি সৰু হৈ যাব পিছখিনি এওঁকো অলপ লগাই দিছোঁ কামত যিহেতু বহি থাকিলে বোলে অকল মোবাইল চাব ইচ্ছা যায় নহয়নে বাৰু অলপ কাম কৰাই ভাল তাত আৰু গাহৰি বস্তুৰ কেনেকুৱা বিশেষ এটা মছলা পাতি নালাগে আমি আদা ৰহুন যোনটো খুন্দা আপোনালোকে দেখা পাইছে সেইটোৱে অলপ ইয়াত লগাই দিম এয়া শেষৰ বাৰৰ বাবে আৰু এবাৰ অলপ নিমখ আৰু হালধিটো দি দিছোঁ আৰু চাওক বেছি দেৰি নালাগে অলপ ইয়াত মছলাৰ পানীখিনি এতিয়া লাহে কৰি দি দিম তাৰপিছত এই বুঢ়াকো কিবা এটা খুৱাই দিব লাগিব চাই ল'ব আমি আদা ৰহুন যোনখিনি খুন্দি থৈছিলোঁ তাৰে পানীখিনি অলপ দি দিছোঁ যাতে যেন আমাৰ মাংসটো মানে তলত লাগিব নধৰে আৰু কেৰাহী এয়া চাওক আৰু অলপ যোনখিনি বাকী আছিল সেইখিনি দি দিছোঁ এয়া মোটামুটি হৈছে আৰু ৰাইচ দেখিবলৈ পাইছে তেলখিনি ফুটিব ধৰিছে আৰু অলপ টাইম আমি এইখিনি কম গেছত থৈ দিম ল' ফ্লেমত যাতে যেন বস্তুটো লাগিও নধৰে আৰু তেলখিনি ভালদৰে ওলাই যায় এওঁ বাচন ধুই আছিল লাষ্ট টাইমত আমি অলপ পিঁয়াজ এক্সট্ৰা কাটি থৈছোঁ দালিটো বোলে সোমবাৰ মাৰিবলৈ বাকী আছে ইয়াতে ধনিয়াখিনিও দি দিম আৰু ইয়াত দেখিবলৈ পাইছে হৈ গৈছে গাইজ সকলোকে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ